হয় নিশ্চয় ক'ব লাগিব ২৭ আৰু ২৮ জানুৱাৰীত ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা আৰু এই সাধাৰণ সভাক লৈ এতিয়া প্ৰস্তুতি তুংগত উঠিছে যিদৰে তলাতল ঘৰ আৰু জয়সাগৰত মঞ্চ নিৰ্মাণৰ প্ৰস্তুতি হৈছে তাৰ সমান্তৰালভাৱে যিহেতু অতিথি আহিব ১০,০০০কৈ অধিক অতিথি ইয়াত শিৱসাগৰত সমাগম ঘটিব সেই অতিথিসকলক আপ্যায়ন কৰিবৰ বাবে বৰ্তমান এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰা তুলিছোঁ আমি দেখাব চেষ্টা কৰিছোঁ পশ্চিম কৰ্পূৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সন্মিলিত নাৰী সমাজৰ সহযোগত এইদৰে পশ্চিম কৰ্পূৰ অঞ্চলত সকলো ইয়াৰ যিকোনো স্থানীয় মহিলাসকলে একত্ৰিত হৈ যিদৰে তিলপিঠা আৰু লাড়ু বনোৱা প্ৰস্তুতি কৰিছে আমি সামগ্ৰী পৰিৱেশ দেখা চেষ্টা কৰিছোঁ নিশ্চয় ক'ব লাগিব অসমৰ চুকে কোণৰ পৰা প্ৰতিখন জিলাৰ পৰা প্ৰায় ১০,০০০কৈ অধিক যদি অতিথি আহিব এই ঐতিহাসিক শিৱসাগৰলৈ আৰু অতিথিসকলক যেন আপ্যায়নৰ কোনো ধৰণৰ কূটনীতি নাথাকে তাৰ বাবে লক্ষ্য ৰাখি এইদৰে তেওঁলোকে মহিলাসকলে পিঠা পনা বনোৱা প্ৰস্তুতি কৰিছে আমি পোনে পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ যিহেতু বহু বছৰৰ পাছত এইবাৰ ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'বলৈ হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা আৰু এই সাধাৰণ সভাক এতিয়া কিদৰে অতিথিসকলে আপ্যায়ন কৰিবৰ বাবে পিঠা পনা বনোৱাৰ প্ৰস্তুতি হৈছে আমি দেখাব চেষ্টা কৰিছোঁ তাৰ মাজতে আমি কিছু ভাষ্য চেষ্টা কৰিম বাইদেউ কেতিয়াবা প্ৰস্তুতি চলি আছে নমস্কাৰ আপোনাক প্ৰস্তুতিটো বুলি ক'বলৈ গ'লে কথাটো আমি দিয়া সেই শিৱসাগৰত গঠন হোৱা ভৰ্ৎসনা সমিতিখনতে কথা দি আহিছিলোঁ কিন্তু এতিয়া যিহেতু ২৭ আৰু ২৮ তাৰিখে হ'ব গতিকে আজিৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু কিমানমান পিঠা পনা বনাব আমি ৫,০০০ দিম বুলি কথা দিছিলোঁ কিন্তু এতিয়া আমাৰ মহিলাসকল অধিক উৎসাহেৰে আগবাঢ়ি আহিছে গতিকে আমি তাতকৈ আৰু অলপ বেছি দিব পাৰিম বুলি ভাবিছোঁ হয় এয়া দেখাইছোঁ কিদৰে পিঠা পনা বনাইছে আমি ইয়াৰ মাজতে কিছু ভাষ্য ল'ব চেষ্টা কৰিম দেখাইছোঁ কিদৰে তিল পিঠা বনাইছে তাৰ সমান্তৰালভাৱে এইদৰে মিঠৈ বনাইছে আমি তাৰো দেখাব চেষ্টা কৰিছোঁ বাইদেউ কৈ আছে যিহেতু অসমৰ সৰ্ববৃহৎ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা ক'লে সকলোৰে আৱেগ থাকে সকলোৰে এটা হেঁপাহ থাকে যিহেতু শিৱসাগৰত বহু বছৰ মূৰত অনুষ্ঠিত হ'ব কেনেধৰণৰ প্ৰস্তুতি চলিছে কি কৰিছে আমাৰ কোঁৱৰপুৰ আপুনি ওপৰলৈ দিয়ক কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজ লগ লাগি আমাৰ শিৱসাগৰত অনুষ্ঠিত হ'ব লগা সাধাৰণ সভাখনৰ বাবে চাহৰ আপ্যায়ন কৰিবলৈ আমি মহিলাসকলে একত্ৰিত হৈ পিঠা আৰু লাড়ু বনাই আছোঁ বৰ্তমান কিমানগৰাকী মহিলা জড়িত হৈ আছে আমাৰ ৪৫গৰাকীমান মহিলা সম্ভৱ জড়িত হৈ আছে গোটেই অঞ্চলতে কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজেই ইয়াত জড়িত হৈ আছে কেতিয়াৰ পৰা চলি আছে আজিৰ পৰাহে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু হয়তো ৩-৪দিনমান লাগিব কাৰণ আমি ৫,০০০ লক্ষ্য ৰাখিছোঁ হয়তো তাৰ ওপৰতো আমি দিব পাৰিব পাৰোঁ হয় এনেদৰে ক'ব লাগিব নিশ্চয় ক'ব লাগিব যিহেতু ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা আৰু এই সাধাৰণ সভা লক্ষ্য ৰাখি এটা শিৱসাগৰ এটা উদ্দুলি পৰিৱেশ বুলি ক'ব পাৰি চাবলৈ গ'লে যিদৰে তলাতল ঘৰত যিদৰে প্ৰস্তুতি চলি আছে মঞ্চৰ তাৰ সমান্তৰালভাৱে অতিথিসকলক আপ্যায়ন কৰিবৰ বাবে এইদৰে পিঠা পনা বনোৱা প্ৰস্তুতি চলি আছে আজি প্ৰস্তুতি কেনে চলিছে যিহেতু শিৱসাগৰত অনুষ্ঠিত হ'ব গৈ আছে প্ৰস্তুতি অতি সুন্দৰ আৰু দ্ৰুতভাৱে চলি আছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনি এইবাৰ বহু বছৰৰ পাছত শিৱসাগৰত অনুষ্ঠিত হ'ব আৰু এই ক্ষণতে আমি সমূহ অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে আহক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যিখনি সাধাৰণ সভা হ'বলৈ গৈ আছে শিৱসাগৰত তাত আহি আপোনালোকে সহায় সহযোগিতা আগবঢ়াই এখন সাফল্যমণ্ডিত সাধাৰণ সভালৈ পৰিণত কৰিব বুলি আমি আশাবাদী নিশ্চয় ক'ব লাগিব পশ্চিম কৰ্পূৰ আঞ্চলিক ছাত্ৰ সন্থাই কেৱল এইটো সাধাৰণ সভালৈ হয় বিভিন্ন সময়ত বিভিন্ন গঠনমূলক কাম কৰি থাকে আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰোঁ আৰু বৰ্তমান কিদৰে তাকে আপ্যায়ন কৰিবৰ বাবে কিদৰে পিঠা পনা বনাইছে আমি সামগ্ৰিক পৰিৱেশ শিৱসাগৰ কৰ্পূৰ প্ৰায় দেখাব চেষ্টা কৰিলোঁ